মহারাজ আমার প্রণিপাত করক গ্রহণ। বিদুর মহারাজ উঠা উঠা বিদুর আশীর্বাদ কৰিছো ভাতৃ মোৰ। আৰু বিদুৰ দাদা কিমান বাৰ কলো তোমাক দাদা মই মহাৰাজ নহয়। দাদা মহারাজ হওয়ার যোগ্যতা মোর নাই। জ্যেষ্ঠজন যে সম্বন্ধ যার শক্তি থাকিও সামর্থ্য নয় সেইজন এজন মাত্র কাঠৰ পুতলা। সঁচা বিদুৰ মই ৰাজসিংহাসনত বহি রাজ্য শাসন কৰিছো কিন্তু সেই সামৰ্থ্য মোৰ নাই। দাদা যি পৰক আশ্ৰয় কৰি দাদা জীৱন যাপন কৰিব লাগে যাৰ কোনো দাদা বাহ্যিক জগত দেখা পোৱাৰ সামৰ্থ্য নাই সেইজন জানো ৰজা হোৱাৰ যোগ্যতা আছে। দাদা সেইজন জানো ৰজা হোৱাৰ যোগ্যতা আছে। গতিকে মোক মহাৰাজ বুলি সম্বোধন নকৰিবা বিদুৰ। মোক মহাৰাজ বুলি সম্বোধন নকৰিবা। দাদা আৰু মোৰ কি দুখ জানা বিদুৰ? মহারাজ আপনার দুখ আমাক নিবেদন করক। বিদুর এটা দুখে নিত ক্ষণে ক্ষণে মোর দহিছে হৃদয়। আজি ৰাজ্যৰ ৰজা হৈও মই দিগ্বিজয়ৰ পাতনি মেলিব পৰা নাই। দাদা দিগ্বিজয়ৰ পাতনি মেলিলে ৰাজ্যৰ সৌষ্ঠৱ বৃদ্ধি হয় কিন্তু মই জানো অন্ধ হৈ দিগ্বিজয়ৰ পাতনি মেলিব পাৰিম। এইবাবেই অহৰ্নিশে মোৰ মনত সেই চিন্তা সেই আকাংক্ষাই খেলে পিন্ধে বিদুৰ। দাদা মোৰ দুখ জানো তুমি বুজিব পাৰিবা। দাদা আপোনাৰ অন্তৰৰ দুখ মই বুজি পাইছো। দাসীৰ পুত্ৰ হলেও এক পিতৃ সন্তান হিচাপে আপুনি মোক সদায় ভাতৃত্ব স্নেহ প্ৰদান কৰি আহিছে। গতিকে মহাৰাজ আপোনাৰ দুখ মই দূৰ কৰাটো একান্তই কৰ্তব্য। পাৰিবা 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 বিদুৰ? পাৰিম। মোৰ আকাংক্ষা মোৰ উচ্চ আকাংক্ষাক তুমি পূৰ্ণ কৰিব পাৰিবা? পাৰিম। মোৰ মন বংশ তুমি বৃদ্ধি কৰিব পাৰিবা বিদুৰ? নাই নোৱাৰা বিদুৰ নোৱাৰা। মোৰ আশাক তুমি পূৰ্ণতা দিব নোৱাৰা বিদুৰ নোৱাৰা। কোৱা পাৰিবা? পাৰিবা পাৰিম। মই আজিয়েই অনন্ত নাৰায়ণক সন্তুষ্ট কৰি বৰ লাভ কৰিবৰ বাবে তপস্যাৰ বাবে অৰণ্যলৈ যাত্ৰা কৰি আৰু বৰ লাভ কৰাৰ পিছত পৃথিৱীত
পৃথিৱীত দিগ্বিজয়ৰ প্ৰবল ধুমুহা ফুৱাই দি জগতে আকৌ এবাৰ বুজি উঠিব লাগিব কুৰু বংশৰ শক্তিৰ পৰিচয়ৰ কথা। বিদুৰ, গুৰু বংশৰ শক্তিৰ পৰিচয় দিব লাগিব জগতবাসীক। নিশ্চয় দেখিব লাগিব, নিশ্চয় দেখিব লাগিব জগতে গুৰু বংশৰ শক্তি কিমান। ভোলা ভোলা বিদুৰ, তোমার দ্বারা এই কার্য সম্ভব। বলা তোমার তপস্যার বাবে যাত্রার আমি করু আয়োজন, করু আয়োজন। দাদা দুখ নকৰিবা, অনন্ত বিধিৰ লীলা কোনেও নাজানে। কোনে জানে এদিন হয়তো তোমাৰ জীৱনতো সেই সৌভাগ্য উদয় হয়ে। অন্ধকারে যার আশ্রয়, তেওঁৰ জীৱনলৈ সপোনৰ বাতৰি নানিবা বিদুৰ। তেওঁৰ জীৱনলৈ সপোনৰ বাতৰি নানিবা। নাই নাই, এই শুভ সন্ধিক্ষণত বলা বলা তপস্যাৰ বাবে যাত্ৰা আৰম্ভ কৰা। তোমাৰ বাবেই চিৰ উজ্জ্বল হৈ পৰিব লাগিব।